নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ এই মাহটো আপোনাৰ পৰিয়ালৰ ফালৰ পৰা মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে আপোনাৰ চতুৰ্থ স্থানত মংগল আৰু শুক্ৰ গ্ৰহ আৰু চতুৰ্থ স্থানৰ অধিপতি বৃহস্পতিক অষ্টম স্থানত দেখিবলৈ পোৱা গৈছে। আৰু চতুৰ্থ স্থান, দ্বিতীয় স্থান আৰু দ্বাদশ স্থানত সম্পূৰ্ণ দিশ থাকিব, যাৰ ফলত আপোনাৰ দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা থাকিব পাৰে। আপোনাৰ পৰিয়ালত ধৰ্মীয় আৰু শুভ কাৰ্য সংঘটিত হ'ব পাৰে। কাৰোবাৰ বিবাহ বা কোনো অনুষ্ঠান আয়োজন কৰা হ'ব পাৰে। ইচ্ছা কৰিলে এই মাহত নতুন বাহন বা নতুন সম্পত্তি যদি আপুনি ক্ৰয় কৰে, তাত আপুনি সফল হ'ব পাৰিব। মাজে মাজে পৰিয়ালত উত্তেজনাও বৃদ্ধি পাব পাৰে আৰু আপোনাৰ মাকৰ লগত
কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতো আপোনাৰ পাৰিবাৰিক জীৱন সুখৰ হৈ থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ শৈক্ষিক সম্ভাৱনাৰ ক্ষেত্ৰত এই মাহটো বিশেষ অনুকূল নহয়। কাৰ্যক্ষেত্ৰত আপোনালোকৰ বেছিভাগৰে সকলো পৰীক্ষাৰ ফলাফল আশা কৰাতকৈ কম নম্বৰ পাব আৰু আপুনি কমকৈ হ'লেও আপুনি সফল হ'ব। আপোনালোকৰ বেছিভাগেই নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত সংগ্ৰাম কৰিব লাগিব। তথাপিও আপুনি বিশেষ সফলতা লাভ কৰিব নোৱাৰিব। কিন্তু যিসকলে অসুবিধাৰ সন্মুখীন হৈ আছে তেওঁলোকৰ বাবে সদায় আশা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে বহু আগতে অতিৰিক্ত প্ৰশিক্ষণ ল'ব লাগিব, কিয়নো এইটোৱেই আপোনাৰ প্ৰচেষ্টাৰ ফলাফল নিৰ্ধাৰণ কৰাত সহায় কৰিব। ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ কেৰিয়াৰত অগ্ৰগতিৰ আকৰ্ষণীয় সম্ভাৱনা আছে। কামৰ প্ৰতি আপোনাৰ মনোভাৱ সফলতাৰ বাবে অনুকূল হ'ব। আপুনি ব্যৱসায়ৰ দৰে দক্ষতাৰে কাৰ্যমুখী। আপুনি অতি কঠোৰ পৰিশ্ৰম কৰিব আৰু আপোনাৰ প্ৰচেষ্টাৰ প্ৰচুৰ ফল পোৱা যাব। সফলতাৰ দ্বাৰা উৎসাহিত হৈ আপুনি আপোনাৰ কাৰ্যকলাপৰ স্থান সলনি কৰিও ইয়াৰ অধিক সুবিধা লাভ কৰিব পাৰে। সেয়া চাকৰি হওক বা ব্যৱসায় হওক, এই সকলোবোৰে আপোনাৰ পথত আহিব পাৰে, উন্নত সম্ভাৱনাৰ সৃষ্টি কৰিব। আপুনি যাত্ৰাও কৰিব পাৰিব, যিটো অতি লাভজনক হ'ব। এই মাহত কিছু গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰাৰ আশা কৰিব পাৰি। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰেমৰ সম্পৰ্কত যদি আপুনি আছে তেন্তে এই মাহটোৰ আৰম্ভণি অতি অনুকূল হ'ব। আপুনি আপোনাৰ প্ৰেমক তাৰ প্ৰকৃত অৰ্থত সংজ্ঞায়িত কৰিব পাৰিব। ইজনে সিজনৰ ওচৰলৈ আহিব, ঘনিষ্ঠ সম্পৰ্ক বৃদ্ধি পাব, ৰোমান্টিকতাৰে ভৰা হ'ব এই সময়। আপুনি আপোনাৰ প্ৰিয়জনক অন্তৰৰ পৰা খুবেই ভাল পাব। যদি আপোনাক বিবাহৰ কথা কওঁ তেন্তে এই মাহত উত্থান পতন হৈ থাকিব। মাহৰ দ্বিতীয়াৰ্ধত আপোনাৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকৰ বাবে কিছু সমস্যা কমি যাব আৰু আপুনি ইজনে সিজনক বুজিবলৈ চেষ্টা কৰি থাকিব। ইয়াৰ ফলত ইজনে সিজনক ক্ৰমান্বয়ে সময় দিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত দূৰত্ব কমি যাব। কিন্তু ইয়াৰ বাবে সময় লাগিব, গতিকে ধৈৰ্য ধৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ নিশ্চিত সময়ছোৱাত আপুনি ফিট হৈ থাকিব বুলি আশা কৰিব পাৰি। বাত বিষৰ দৰে দীঘলীয়া বা দীৰ্ঘদিনীয়া ৰোগ আৰু পেট ফুলাৰ দ্বাৰা অনিয়ম আৰু পাচনতন্ত্ৰৰ অতিৰিক্ত বায়ুত আক্ৰান্ত ব্যক্তিসকলে তেওঁলোকৰ সমস্যাৰ পৰা যথেষ্ট সকাহ পোৱাৰ আশা কৰিব পাৰি, যদিহে সাৱধান হৈ যত্ন লোৱা হয়। যিকোনো ধৰণৰ দাঁতৰ সমস্যাৰ ক্ষেত্ৰতো এই কথা সঁচা হ'ব পাৰে। ইয়াৰ উপৰিও যিকোনো স্নায়ুৰ প্ৰৱণতাৰ পৰা সকাহ পাব আৰু সাধাৰণতকৈ বহু কম অসুবিধাৰ সৃষ্টি হ'ব বুলি আশা কৰিব পাৰি। এটা নিৰ্দিষ্ট দুৰ্বলতা দেখা যাব, যদিও আপোনাৰ অলপ ব্যায়াম কৰিলে আৰু ভাল খাদ্যৰ দ্বাৰা ইয়াক সহজে দূৰ কৰিব পাৰিব। এইটো এটা আপোনাৰ বাবে অতি উপকাৰী মাহ, য'ত আপুনি কোনো ধৰণৰ গুৰুত্বৰ স্বাস্থ্যজনিত সমস্যাত আপুনি সন্মুখীন হ'বলৈ নাপায়।
তুলা ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত বিশেষ তথ্য এনেধৰণৰ। এই মাহতে আপুনি এখন নতুন বাহন ক্ৰয় কৰাৰ সিদ্ধান্ত ল'ব পাৰে। আপোনাৰ যিবোৰ ধাৰণা সেইবোৰ সফল হ'ব আৰু ভাল খবৰ লাভ কৰিব। সুখ ল'ৰা ছোৱালীৰ পৰাই আহিব, আয় ভাল হৈ থাকিব। এই সময় আপোনাৰ পৰিয়ালটোৰ বাবে খুবেই ভাল হ'ব। কিছুমান নতুন কামে সম্পৰ্কত মধুৰতা কঢ়িয়াই আনিব। পৰিয়ালৰ সদস্যৰ সমৰ্থন আৰু আস্থা লাভ কৰিব পাৰে। আয় আপোনাৰ ভাল হৈ থাকিব পাৰে আৰু পৰিয়ালৰ পৰাও সহায় থাকিব। শিশুসকল অনুকূল হৈ থাকিব। নতুন কাম আপুনি লাভ কৰিব পাৰে। অধিবক্তা, সাংবাদিক, শিক্ষক, লেখকসকলে বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আপোনাৰ ধাৰণাবোৰ সফল হ'ব আৰু ভাড়াতীয়াসকলৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আপোনাৰ প্ৰশ্ন, আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল আপোনাৰ এই 2025 বৰ্ষৰ আগষ্ট মাহটোত তুলা ৰাশিৰ ব্যক্তিসকল লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।